নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আজি এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বিশেষ খবৰ দিবৰ কাৰণে মই আজি এই ভিডিঅ'টি বনাই লৈ আনিছোঁ। আমাৰ সকলোৰে হাতত নিজা নিজা একোখন পেন কাৰ্ড আছে, নহয় জানো? সেইখন আমি বিভিন্ন ধৰণৰ কাম, যেনে বেংকৰ একাউণ্ট খোলা বা ড্ৰাইভিং লাইচেঞ্চ বনোৱা বা নিজৰ আইডেণ্টিটি প্ৰুফ হিচাপে লোৱা, নতুবা ইনকাম টেক্স ৰিটাৰ্ণ ফাইল বনোৱা ইত্যাদি আৰম্ভ কৰি বহুত ক্ষেত্ৰত আমি নিজৰ পেন কাৰ্ডখন ব্যৱহাৰ কৰোঁ। কিন্তু কথাটো হ'ল, ভাৰত চৰকাৰে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত 20 কোটিখনতকৈও অধিক পেন কাৰ্ড অবৈধ বুলি ঘোষণা কৰিবলৈ গৈ আছে। কিহৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আজি এই পদক্ষেপটো ল'ব লগা হ'ল আৰু কেনেধৰণে আমি নিজৰ পেন কাৰ্ডখন অবৈধ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পাৰোঁ, সেই সকলোখিনি কথা মই আজিৰ ভিডিঅ'টোত তোমালোকক বিশদভাৱে বহলাই ক'ম। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা। ব'লাচোন বন্ধুসকল, আজি ষ্টাৰ্ট কৰোঁ। আৰু বন্ধুসকল, এই নিউজটো মই গম পালোঁ আমাৰ অসমৰ যি এনি নাও নামৰ নিউজ চেনেলটো আছে তাত, আৰু তাত তেওঁলোকে এটা হেডিং দিছিলে 30 ছেপ্টেম্বৰত অবৈধ হোৱাৰ পৰা বচাওক আপোনাৰ পেন কাৰ্ড। আৰু ইয়াত তেওঁলোকে লিখিছে, যিবিলাক পেন কাৰ্ড আধাৰ কাৰ্ডৰ জৰিয়তে সংযোগ কৰা নাই, লিংক কৰা নাই, সেই কাৰ্ডসমূহ অহা 30 ছেপ্টেম্বৰত অবৈধ বুলি ঘোষণা কৰা হ'ব। আৰু তেওঁলোকে এই নিউজটো পাইছে আমাৰ ভাৰতৰ যি india.com নামৰ নিউজ চেনেলটো আছে তাত। আৰু তাত তেওঁলোকে লিখিছে যে এই বাতৰিটো চেণ্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্সৰ ফালৰ পৰা আহিছে। আৰু ইয়াত তেওঁলোকে লিখিছে যে ভাৰতৰ 20 কোটি লোকে বৰ্তমানলৈকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড কেইখন সংযোগ কৰা হোৱা নাই, আৰু যাৰ ফলত ঋণ লোৱা মানে লোন লোৱা আৰু ক্ৰেডিট কাৰ্ড লোৱাৰ নামত বিভিন্ন ধৰণৰ অবৈধ ব্যৱহাৰ হৈ আছে। আৰু এই কাৰ্ডসমূহ নেপাল আৰু ভূটানত এজ এ আইডেণ্টিটি প্ৰুফ হিচাপেও তেখেতলোকে ইউজ কৰি আছে। আৰু আমাৰ ভাৰতত টোটেল 43 কোটি পেন কাৰ্ড আছে, যাৰ বিপৰীতে 121 কোটি আধাৰ কাৰ্ড আছে। গতিকে যি বাকী 20 কোটি মানুহে যি লিংক কৰা নাই সেইটো পচিবল নহয়। গতিকে 20 কোটি কেইখন নিশ্চয় কিবা বেয়া কামত ব্যৱহাৰ হৈ থকা বুলি তেখেতলোকে অবৈধ বুলি ঘোষণা কৰিব। বন্ধুসকল, আমি এতিয়া সেই india.com আৰু আমাৰ ভাৰতৰ যি বিশ্বাসী টাইমছ অফ ইণ্ডিয়া তাৰ নিউজকেইটা চাই লওঁ আহা। বন্ধুসকল, এইখন হৈছে india.comত প্ৰকাশিত নিউজ। সেই একেটাই নিউজ লিখিছে 20 কৰোৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ ডিক্লেয়াৰ ইনভেলিড কৰা হ'ব 31 আগষ্ট। আৰু এইটো হৈছে টাইমছ অফ ইণ্ডিয়াটো লিখা নিউজ। গোটেইকেইটাতে ছেম নিউজ হৈছে, মানে এইটো কনফাৰ্ম হৈ গৈছে। কিন্তু এটা কথা হ'ল, এইটো 6 নম্বৰৰ বাৰলৈকে এইটো এক্সটেনশ্যন কৰা হৈছে, যি এক্সপায়াৰী ডেট হয়। ইয়াৰ আগতে যোৱা বছৰৰ জুন মাহতো এটা এক্সপায়াৰী ডেট দিয়া হৈছিলে, কিন্তু সেইটো আকৌ বঢ়াই বৰ্তমান ছেপ্টেম্বৰ মাহলৈকে কৰা হৈছে। গতিকে বন্ধুসকল, আমি এতিয়া চাওঁ নিজৰ পেন কাৰ্ডখন আমি কেনেধৰণে যি আমাৰ আধাৰ কাৰ্ড হয় তাৰ লগত আমি সংযোগ কৰিবলৈ পাৰোঁ। ইয়াৰ 3 প্ৰকাৰেৰে আমি কৰিবলৈ পাৰোঁ। এক প্ৰকাৰ হৈছে আমি SMS-ৰ জৰিয়তে, যি নিজৰ মোবাইলৰ পৰা আমি SMS পঠিয়াই পেলাই কৰিবলৈ পাৰোঁ, নতুবা আমি অনলাইনৰ জৰিয়তেও কৰিবলৈ পাৰোঁ। 3 নম্বৰ, আমি য'ত পেন কাৰ্ড বনাই তালৈ গৈ পেলাই আমি নিজে বনাবলৈ পাৰোঁ। এতিয়া আমি যদি মোবাইলৰ SMS-ৰ জৰিয়তে কেনেধৰণে সেইটো কৰিবলৈ পাৰোঁ, তো তাৰ কাৰণে আমি মেছেজত গৈ যি আমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ আছে, সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো এই ব্ৰেকেটৰ ভিতৰত লিখিম, 12টা নম্বৰ থাকে। তাৰপিছত আকৌ ব্ৰেকেট ক্ল'জ কৰি পেলাই আকৌ ছেম আমি সেই ব্ৰেকেট ইনচাৰ্ট কৰি পেলাই আমি যি পেন কাৰ্ডৰ নাম্বাৰ হয় সেই পেন কাৰ্ড লিখি পেলাই আকৌ ব্ৰেকেট ক্ল'জ কৰিম। আৰু সেই মেছেজটো আমি 56767 নতুবা 56161লৈ আমি পঠিয়াই দিব লাগিব। দ্বিতীয়তে, আমি এটা ৱেবছাইট আছে ইনকাম টেক্স india.efiling.government.in, য'ত আমি ITR ফাইলবিলাক ভৰাওঁ। তাত গৈ পেলাই আমি নিজে সেইটো অনলাইনৰ জৰিয়তে কৰিব পাৰোঁ। সেইটো মই তোমালোকক দেখাই দিম। আৰু 3 নম্বৰটো হৈছে যে আমি নিজে য'ত পেন কাৰ্ড বনাই তাত গৈ পেলাই আমি বনাবলৈ পাৰোঁ। বৰ্তমান বন্ধুসকল, মই দেখাই দিছোঁ কেনেধৰণে আমি অনলাইনৰ জৰিয়তেও কৰিবলৈ পাৰোঁ। আহাচোন বন্ধুসকল, এইটো হৈছে ইনকাম টেক্স ইণ্ডিয়া efiling.government.in, ইয়াৰ হোম পেজটো হয়। তাৰ আমি শ্লাইড তললৈ আহিলে দেখা পাম লিংক আধাৰ নামৰ এটা অপশ্যন আছে। সেই লিংক আধাৰটোত আমি যদি ক্লিক কৰোঁ, তেতিয়া আমাৰ এনেকুৱা এটা পেজ খোল খাব। ইয়াত প্ৰথমতে আমি যি পেন কাৰ্ড নম্বৰটো ভৰাম ইয়াত, তাৰপিছত ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাম, আৰু তাৰপাছত যিটো আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, এই অপশ্যনটো আমি ক্লিক কৰিম। তাৰপাছত আই এগ্ৰি এইটো ক্লিক কৰিম। তাৰপিছত যিটো কেপচা দিয়া থাকিব সেই ছেম বস্তুটো আমি ইয়াত লিখি মেলি ভৰাম। আৰু নতুবা তোমাৰ যি OTP থাকে সেই OTP জৰিয়তেও তোমালোকে কৰিবলৈ পাৰিবা। এই OTPটো ক্লিক কৰাৰ পিছত ৰিকুৱেষ্ট ফৰ OTPটো ক্লিক কৰাৰ পিছত লিংক আধাৰ যি অপশ্যন আছে সেই অপশ্যনটো আমি ক্লিক কৰি দিয়াৰ পিছতে যি মেছেজ আহিব তাৰ জৰিয়তে আমি আমাৰ যিখন পেন কাৰ্ড হয় সেইখন আমাৰ আধাৰ কাৰ্ডৰ জৰিয়তে লিংক হৈ যাব। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালা মোক জনাবা আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা। আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।